নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ উচ্ছেদৰ তালিকা এইবাৰ চৰকাৰৰ হাতত দৰং জিলাতো চলিব বৃহৎ উচ্ছেদ অভিযান দিলীপ শইকীয়াৰ ফালৰ পৰা এই ডাঙৰ ঘোষণা কৰা হৈছে উচ্ছেদৰ তালিকাত এইবাৰ স্থান পাইছে দৰং জিলাই শীঘ্ৰেই দৰং জিলাত প্ৰশাসনে চলাব বলডজাৰ নীতি দৰঙৰ ঐতিহাসিক আধ্যাত্মিক স্থানসমূহত দখলমুক্ত কৰাৰ লক্ষ্য চৰকাৰৰ টালি টোপোলা বান্ধি সাজুসক বেদখলকাৰী অবৈধ মিয়াৰ বিৰুদ্ধে এই উচ্ছেদ অভিযান এটাও অবৈধ মিয়া বেদখলকাৰীক ৰেহাই দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ফালৰ পৰা বেদখলকাৰী ৰাজ্যলৈ এই কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে দৰং জিলাত এইবাৰ চলিব বৃহৎ উচ্ছেদ অভিযান দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আজি সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হৈছে যোগ দিৱস আৰু পাণবজাৰ ৰিজাৰ্ভৰ ফ্ৰণ্টত এনেদৰে যোগ ব্যাস ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আজি সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে যোগ দিৱস আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পশ্চিমবংগত অংশগ্ৰহণ কৰে এই যোগ দিৱসত বয়স কোনো ক্ষেত্ৰত প্ৰতিবন্ধক নহয় যোগাসনে আমাৰ মন আৰু মগজুক সকলো ঋণাত্মক চিন্তাৰ পৰা আঁতৰাই 50 বছৰতো ইমান কৰ্মোদ্যমী কৰি ৰাখে যি কৰ্মোদ্যম আমাৰ 30 বছৰত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্য যোগ দিৱসত অংশগ্ৰহণ কৰি অন্য এটা খবৰ বহু বিতৰ্কৰ পিছত আজি অনুষ্ঠিত হৈছে নীট ইউজিৰ পৰীক্ষা নীট পৰীক্ষা আজি পুনৰ অনুষ্ঠিত হৈছে যদিও এতিয়াও অব্যাহত আছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ এইবাৰ দেশৰ কৃষক মজদুৰক প্ৰতিবাদত অংশ ল'বলৈ আহ্বান কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ কৃষক মজদুৰৰ সন্তানৰ অধিকাৰৰ বাবে এই যুদ্ধ চলি থাকিব বুলি উল্লেখ কৰে অভিজিৎ দীপকেই চৰকাৰৰ বিৰুদ্ধেও এতিয়াও কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে অন্য এটা খবৰ ভাঙি দিয়া হ'ল মাজাৰ আৰু ছটাকৈ কবৰ মুছলমান লোকৰ পবিত্ৰ স্থানসমূহত এতিয়া দেখিবলৈ পোৱা গৈছে জেচিবি বলডজাৰ লগাই এফালৰ পৰা ভাঙি দিয়া হৈছে এই স্থানসমূহ ভাঙি দিয়া হ'ল মুছলমান লোকৰ মাজাৰ আৰু ছটাকৈ কবৰ চৰকাৰী ভূমি দখল কৰি নিৰ্মাণ কৰিছিল মাজাৰ আৰু কবৰ যাৰ বাবে এই সিদ্ধান্ত চম্বল জিলাৰ ইকনা গাঁৱত প্ৰশাসনৰ বলডজাৰ একশ্যন দেখিবলৈ পোৱা গৈছে গ্ৰাম সভাৰ ভূমি বেদখল কৰি এছাম মুছলমানে সাজিছিল মাজাৰ যাৰ বাবে বলডজাৰ চলিল উচ্ছেদৰ সময়ত শ আৰক্ষী মোতায়েন কৰা হৈছিল সেই স্থানত মছজিদ মাজাৰ মাদ্ৰাছা কবৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে উত্তৰ প্ৰদেশৰ ইটোৰ পাছত সিটো ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ স্থানত দেখিবলৈ পোৱা গৈছে বলডজাৰ নীতি অন্য এটা খবৰ লাভ জেখাত লেণ্ড জেখাত কৰা মুছলমান বেইমান আৰু ৰাক্ষস মুছলমানৰ বিৰুদ্ধে কটু মন্তব্য লাভ জেখাত লেণ্ড জেখাত কৰা মুছলমানসকলক বেইমান আৰু ৰাক্ষস আখ্যা দিয়া হৈছে য'তেই খালী ঠাই দেখে তাতেই মছজিদ আৰু মাদ্ৰাছা স্থাপন কৰে মুছলমান লোকে সহজ সৰল হিন্দু যুৱতীক টাৰ্গেট কৰি লৈ কট্টৰপন্থীয়ে লাভ জেখাত কৰে মুছলমানক 1 ইঞ্চি ভূমিও দিব নালাগে ভাৰতত লাভ জেখাত আৰু লেণ্ড জেখাতৰ পৰা বাচি থাকিব লাগে হিন্দু লোকসকল ধৰ্মীয় সভাৰ পৰাই এই মন্তব্য ৰাম ভট্টাচাৰ্যৰ ধৰ্মীয় গুৰুজনাৰ এই মন্তব্যক লৈ ইতিমধ্যেই সমগ্ৰ ভাৰততে আৰম্ভ হৈছে ব্যাপক বিতৰ্ক মুছলমানক উদ্দেশ্যি এই কটু মন্তব্য কৰিছে হিন্দু ধৰ্মগুৰুৱে অন্য এটা খবৰ হৰমুজৰ পাৰ হৈ ভাৰতলৈ আহিছে তেল ভৰ্তি টেংকাৰ কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ ভাৰতবাসীলৈ দিছে এই ভাল খবৰ ইন্ধনৰ নাটনিৰ মাজতে এটা ভাল খবৰ হৰমুজ প্ৰণালীত উত্তেজনাৰ মাজতে আহিছে ভাল খবৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সুখবৰ দিলে সমগ্ৰ ভাৰতবাসীক ভাৰতলৈ আহি আছে হৰমুজ প্ৰণালী পাৰ হৈ 3খনকৈ তেলৰ টেংকাৰ 86 লাখ মেট্ৰিক টনতকৈও অধিক সামগ্ৰী লৈ আহি আছে জাহাজ ভাৰতীয় পতাকা সম্বলিত জাহাজে সফলতাৰে পাৰ কৰিছে হৰমুজ 94 গৰাকী ভাৰতীয় চালকৰ দল আছে 3খনকৈ তেল ভৰ্তি জাহাজত 20 জুনত হৰমুজ প্ৰণালী পাৰ হৈ ভাৰত অভিমুখী আহি আছে জাহাজখন 24 জুনৰ পৰা 1 জুলাইৰ ভিতৰত ভাৰতত উপস্থিত হ'ব জাহাজকেইখন দেশ বৈভৱ জাহাজখন গুজৰাটৰ বডিনাৰ পোৰ্টত উপস্থিত হ'ব দেশ বিভূৰ জাহাজখন জামনগৰৰ চিক্কা পোৰ্টত উপস্থিত হ'ব উৰিষ্যাৰ
পাৰাদ্বীপ পোৰ্টত উপস্থিত হ'ব চানমাৰ হেৰাল্ড নামৰ জাহাজখন। হৰমুজ প্ৰণালীত উত্তেজনাৰ মাজতেই সমগ্ৰ ভাৰতবাসীৰ বাবে এই সুখবৰ আহিছে আৰু এই সুখবৰ দিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অইন এটা খবৰ, মুছলমানৰ সুৰক্ষাৰ বাবে যিকোনো কৰিব পাৰে এতিয়া ইৰাণে। মুছলমানৰ সুৰক্ষাৰ বাবে আমি সকলো কৰিব পাৰোঁ। বন্ধ হ'ল হৰমুজ প্ৰণালী। পুনৰবাৰ মধ্যপ্ৰাচ্যত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। ইজৰাইলৰ বাবে পুনৰবাৰ হ'ব পাৰে যুদ্ধ। ইজৰাইলৰ ভুলৰ বাবে পুনৰ বিশ্বত লাগিছে এতিয়া হাহাকাৰ। পুনৰ ইৰাণে বন্ধ কৰিলে ষ্টেট অফ হৰমুজ প্ৰণালী। লেবাননৰ ওপৰত হোৱা আক্ৰমণৰ বিৰোধিতাৰে পুনৰ বন্ধ কৰা হৈছে ষ্টেট অফ হৰমুজ। ইজৰাইলে মুছলমান বিৰোধী স্থিতি ত্যাগ নকৰালৈ খোলা নহ'ব ষ্টেট অফ হৰমুজ। ইজৰাইলে লেবানন ত্যাগ কৰিলেহে খুলি দিয়া হ'ব হৰমুজ প্ৰণালী। ইজৰাইলৰ ভুলৰ বাবে মধ্যপ্ৰাচ্যত পুনৰবাৰ উত্তেজনাময় পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ইৰাণৰ স্পষ্ট ঘোষণা, মুছলমানৰ সুৰক্ষাৰ বাবে সকলো কৰিব পাৰিব ইৰাণে। ইজৰাইলে লেবাননত কৰা আক্ৰমণৰ পিছতে এতিয়া ইৰাণৰ ফালৰ পৰা এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি হৰমুজ প্ৰণালী বন্ধ কৰি দিয়া হৈছে। আৰু আনফালে 2 কোটি মুছলমানে একেলগে পঢ়িব জানাজাৰ নামাজ। 9 জুলাইত আয়াতুল্লাহ আলী খামেইনিৰ জানাজা সম্পূৰ্ণ হ'ব ইৰাণত। খামেইনিক শেষ বিদায় দিবলৈ আৰম্ভ হৈছে প্ৰস্তুতি ইৰাণত। 9 জুলাই তাৰিখে লাখ লাখ লোকৰ উপস্থিতিত হ'ব আয়াতুল্লাহ আলী খামেইনিৰ জানাজা। মৃত্যুৰ 4 মাহ পাছত সম্পূৰ্ণ হ'ব আয়াতুল্লাহ খামেইনিৰ জানাজা। এতিয়াও বিশেষ পদ্ধতিৰে ৰাখি থোৱা হৈছে খামেইনিৰ মৃতদেহ। বিশ্বক আচৰিত কৰি মৃত্যুৰ 4 মাহ পিছত জানাজা সম্পূৰ্ণ কৰিব ইৰাণে। প্ৰায় 2 কোটি লোকৰ উপস্থিতিত সম্পূৰ্ণ হ'ব জানাজা। ইৰাণৰ পবিত্ৰ মছজিদত সম্পূৰ্ণ হ'ব সুপ্ৰিম লিডাৰৰ জানাজা। এই বছৰৰে 28 ফেব্ৰুৱাৰীত খামেইনিক হত্যা কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই। যুদ্ধৰ মাজতেই বৃহৎ সিদ্ধান্ত ইৰাণ প্ৰশাসনৰ। 4 জুলাইৰ পৰা ইৰাণত আৰম্ভ হ'ব অন্তিম সংস্কাৰৰ প্ৰক্ৰিয়া। দেশৰ কেইবাখনো ডাঙৰ চহৰত অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা উলিওৱা হ'ব ইৰাণত। 2 কোটি মুছলমানে একেলগে অংশগ্ৰহণ কৰিব ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খামেইনিৰ জানাজাত। পৰৱৰ্তী খবৰ, ইউচিচিক বুঢ়া আঙুলি ফৰিদুল ইছলামৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আইনকো চেলেঞ্জ। 16 বছৰীয়া হিন্দু কিশোৰীক নিলে পলাই। ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে। 16 বছৰীয়া হিন্দু কিশোৰীৰ সৈতে ভয়ংকৰ ঘটনা ফৰিদুলৰ। ইউচিচিক এক প্ৰকাৰ বুঢ়া আঙুলি ফৰিদুল ইছলাম নামৰ লম্পটটোৰ। লাভ জেহাদৰ বলি হোৱা কিশোৰীগৰাকীক পলুৱাই নিছিল ফৰিদুলে। বিগত কিছুদিন ধৰি নিৰুদ্দেশ হৈ আছিল কিশোৰীগৰাকী। পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাত পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা। হালনাৰ চিমনাবস্তি ফৰিদুল ইছলামৰ এই কাণ্ড। লাভ জেহাদৰ বলি হোৱা কিশোৰীগৰাকীক নগাঁও চিকিৎসালয়ত ভৰ্তি। ফৰিদুল ইছলামক আটক কৰিছে জখলাবন্দা আৰক্ষীয়ে। পূৰ্বেও বহু যুৱতীক হিন্দু বুলি পৰিচয় দি প্ৰেমৰ জালত পেলাইছিল ফৰিদুলে। কলিয়াবৰত সংঘটিত হৈছে সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এই লাভ জেহাদৰ ঘটনা। ৰাজ্যত পুনৰবাৰ এই লাভ জেহাদৰ ঘটনা পোহৰলৈ আহে। পৰৱৰ্তী খবৰ, আহি গ'ল PMA 2.0। 1 কোটি লোকৰ চৰকাৰী ঘৰৰ বাবে আৰম্ভ আবেদন। কেনেকৈ আপুনি চৰকাৰী পকী ঘৰৰ বাবে কৰিব আবেদন, এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। চৰকাৰী পকী ঘৰ লাভ নকৰা লোকে চৰকাৰী পকী ঘৰ লাভ কৰিব। চৰকাৰৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত। ইতিমধ্যে আহি গ'ল PMA 2.0। 1 কোটি লোকৰ চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰ লাভ কৰিব। নতুনকৈ 1 কোটি লোকক দিয়া হ'ব চৰকাৰী পকী ঘৰ। এখনো কেঁচা ঘৰ নাথাকিব ৰাজ্যত। কিন্তু কেনেকৈ আপুনি চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিব? ইয়াৰ বাবে আপোনাৰ 5বিধ নথিৰে কৰিব পাৰিব আবেদন। 5 ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। আবেদনকাৰীৰ আধাৰ কাৰ্ড, পৰিয়ালৰ সদস্যৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। লগতে আয়ৰ প্ৰমাণপত্ৰ, আবেদনকাৰীৰ সক্ৰিয় বেংক একাউণ্ট আৰু মাটিৰ দলিল প্ৰয়োজন হ'ব এই চৰকাৰী ঘৰৰ আবেদনৰ সময়ত। প্ৰথমে আপুনি যাব লাগিব pmis.gov.in পৰ্টেলত। আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতাৰ নিৰ্ণয়, ইলিজিবিলিটি চেক। তাৰ পাছতে আপুনি ঘৰতে বহি কৰিব পাৰিব চৰকাৰী পকী ঘৰৰ বাবে আবেদন। আবেদন সম্পূৰ্ণ হ'লেই ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীৰ নাম। তালিকাত নাম আহিলেই লাভ কৰিব চৰকাৰৰ ফালৰ পৰা চৰকাৰী পকী ঘৰ। চৰকাৰী পকী ঘৰক লৈ এই ভাল খবৰ জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰ, পূৰ্বতকৈ ক্ষমতা বৃদ্ধি হ'ব পঞ্চায়তৰ।
অসমৰ প্ৰতিখন পঞ্চায়তলৈ বৃহৎ পুঁজি আগবঢ়াব ৰাজ্য চৰকাৰে। প্ৰতিখন পঞ্চায়তে লাভ কৰিব 1 কোটিকৈ টকা। পূৰ্বতকৈ ক্ষমতা বৃদ্ধি হ'ব অসমৰ পঞ্চায়তসমূহৰ। ৰাজ্য চৰকাৰে হাতত লৈছে নতুন আঁচনি পঞ্চায়তসমূহক লৈ। 1 জুলাই তাৰিখৰ পৰা অসমত ৰূপায়ণ হ'ব VVG ৰামজী। পঞ্চায়তৰ বাবে প্ৰস্তুত কৰা হ'ব নতুন গাইডলাইন 1 জুলাইৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই ডাঙৰ ঘোষণা কৰা হৈছে। অসমৰ প্ৰতিখন পঞ্চায়তলৈ এই বৃহৎ পুঁজি দিছে ৰাজ্য চৰকাৰে।